হয়, মই এটা উপস্থিত আছোঁ মাজুলীৰ মিছামৰা গাঁৱত আৰু মিছামৰা গাঁৱতে তীব্ৰ ৰূপ ধাৰণ কৰিছে সোৱণশিৰি নদীয়ে। বিঘাই বিঘাই দৈনিক নদীৰ বুকুত জাহ গৈছে, ফলত ইয়াৰ এই অঞ্চলৰ লোকসকলে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। কাৰণ তেওঁলোকৰ যি কৃষিভূমি আছিলে সেই কৃষিভূমি এতিয়া নদীৰ বুকুত জাহ গৈছে। ইয়াত আচলতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো মাজুলী জিলা প্ৰশাসনে বা মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বৰ্ডেই হওক বা জলসম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত হাহাকাৰ পৰিৱেশে এতিয়া বিৰাজ কৰিছে। আচলতে মুখ্যমন্ত্ৰী সমষ্টিত এটা বানৰ পিছতে এনেধৰণে খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে মাজুলীৰ নামনি মাজুলীৰ মিছামৰা গাঁৱত। ইয়াৰ প্ৰায় 5খনতকৈ অধিক গাঁও এতিয়া তীব্ৰ ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে। তেওঁলোকে অনিন্দাই আচলতে থাকিব লগা হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম প্ৰাং নিজৰ দৰ্শকসকলক কেনেধৰণে মাজুলীৰ মিছামৰাত কেনেধৰণে সোৱণশিৰি নদীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম প্ৰাং নিজৰ দৰ্শকসকলক কেনেধৰণে এই অঞ্চলটো বৃহৎ অঞ্চল আচলতে দৈনিক বিঘাই বিঘাই জাহ গৈছে নদীৰ বুকুত খেতি পথাৰ আৰু এনেধৰণে এতিয়া খহনীয়াত আতংকিত হৈ পৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ কেনেধৰণে আচলতে ইয়াত খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে সোৱণশিৰি নদীয়ে। আচলতে মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব লোৱা ব্ৰহ্মপুত্ৰ বৰ্ডে আজি পৰ্যন্ত ইয়াত খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সমান্তৰালকৈ জলসম্পদ বিভাগ বা মাজুলী জিলা প্ৰশাসনেও ইয়াত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ফলত এই অঞ্চলটোৰ লোক এতিয়া আতংকিত হৈ দিন পাৰ কৰিব লগা হৈছে আৰু সেই খহনীয়া প্ৰতিৰোধ কৰিবলৈ এটা গাঁৱৰ ৰাইজে নামি পৰিছে এনেধৰণে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আচলতে বাঁহৰ জেং জাবৰেৰে মুখ্যমন্ত্ৰীৰ সমষ্টিত এতিয়া বাঁহৰ জেং জাবৰেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। এয়া মিছামৰা গাঁৱৰ ৰাইজে আহতগুৰি TMPK আঞ্চলিক সমিতিৰ সহযোগত মিছামৰা গাঁওবাসীয়ে ওলাই আহিছে। এনেধৰণে আচলতে বাঁহৰ জেং জাবৰে তেওঁলোকে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। কিন্তু এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কিমান সফল হয় সেয়া আচলতে তেওঁলোকে বিটা চেষ্টা কৰিছে বুলি ক'ব লাগিব। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ প্ৰাং নিজৰ দৰ্শকসকলক কেনেধৰণে তেওঁলোকে বাঁহৰ জেং জাবৰ দি তেওঁলোকে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। কাৰণ দৈনিক বিঘাই বিঘাই ইয়াত জাহ গৈছে নদীৰ বুকুত কৃষিভূমি, ফলত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকে অনিন্দাই আচলতে তেওঁলোকে জীৱন থাকিব লগা হৈছে। মোৰ লগত আচলতে আছে স্থানীয় লোক, মই জানিব বিচাৰিম তেওঁলোকৰ ওচৰলৈ কেনেধৰণে আচলতে তেওঁলোকে খহনীয়া প্ৰতিৰোধ কৰিবলৈ ওলাইছে। মোৰ লগত TMPK আঞ্চলিক সমিতিৰ বিষয়ববী আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কাৰণ তেওঁলোকৰ সহযোগত এতিয়া মিছামৰাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। কি ক'ব আপুনি? মই পোনপ্ৰথমে প্ৰাগ নিউজ মিডিয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবিছোঁ কি আমাৰ এইখিনি জেগা যিমানখিনি অসম চৰকাৰে ডেভেলপ কৰিব লাগিছিলে কিন্তু আজিৰ তাৰিখলৈকে কোনো কাম পৰিলক্ষিত হোৱা নাই। সেইটোৰ কাৰণে মই এটাই অনুৰোধ, আমাৰ অসমৰ CM তথা বিধায়ক মহোদয়ক মই এটাই অনুৰোধ, গড়মূৰ কমলাবাৰী ডেভেলপ হোৱাই সকলো সমগ্ৰ মাজুলী ডেভেলপ হোৱা নুবুজায়। সেয়েহে মই এটাই আহ্বান, আপুনি অতি শীঘ্ৰে যদি এই নিউজ চেনেল যোগেদি আপুনি যদি শুনা পায় আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে পদক্ষেপ লওক। আৰু যদি আপুনি কোনো ধৰণৰ যদি পদক্ষেপ নলয়, ইয়াত যদি কাম কাজ নকৰে, তেতিয়াহ'লে আমি আগন্তুক অহা 2021 চনৰ নিৰ্বাচনত আমি কোনো ধৰণৰ আপোনাক ভোট প্ৰদান কৰিবৰ কাৰণে আমি ৰাইজক ভোট প্ৰদান নকৰিবৰ কাৰণে আমি ৰাইজক সকলোকে আমি আলাপ আলোচনা কৰি আমি বন্ধ কৰিম। সেয়েহে আপুনি যদিহে আপোনাক ভোট লাগে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কাৰণে আপুনি অতি শীঘ্ৰে আমাৰ এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিব। হয়, এনেধৰণে এইসকল TMPK সদস্যই তেওঁলোকে নামি পৰিছে খহনীয়া প্ৰতিৰোধৰ। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এয়া প্ৰাগ নিজৰ দৰ্শকসকলক। এয়া হৈছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ দৃশ্য আৰু এনেধৰণে মুখ্যমন্ত্ৰীৰ সমষ্টিবাসীৰ ৰাইজে নিজে আচলতে খহনীয়া প্ৰতিৰোধৰ কাৰণে এনেধৰণে নামি পৰিছে আৰু বাঁহৰ জেং জাবৰ দি এতিয়া খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এয়া প্ৰাগ নিজৰ দৰ্শকসকলক কেনেধৰণে আচলতে এই অঞ্চলটো খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইয়াত আচলতে 5খনতকৈ অধিক গাঁও 5-6খনতকৈ অধিক গাঁও এতিয়া তীব্ৰ গৰাখহনীয়াৰ ভাবুকিৰ সৃষ্টি হৈছে আৰু এনেধৰণে এতিয়া খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ প্ৰাগ নিজৰ দৰ্শকসকলক কেনেধৰণে আচলতে নামনি মাজুলী মিছামৰাত খহনীয়া প্ৰতিৰোধ তীব্ৰ ৰূপ ধাৰণ কৰিছে। আপোনালোকৰ ইয়াত খহনীয়া পৰা সৃষ্টি হৈছে, কি ক'ব? এতিয়া আমি ক'বলৈ গ'লে মানে বুঢ়া মানুহ দেই, মই এইটো আমাৰ মুখ্যমন্ত্ৰী যিটো আমাৰ ইয়াৰ মাজুলীৰ কথাটো কৈছোঁ, আমাৰ মিছামৰা নামনি মাজুলীৰ কাৰণে আমি এতিয়ালৈকে চৰকাৰৰ কোনো আমি সাহায্য পোৱা নাই। এইটো পুৰা খহনীয়া চলি আছে, পুৰা খহনীয়া চলি আছে। এতিয়া ৰাইজে নিজে ওলাই আহি এতিয়া খহনীয়া লাগি আছে এতিয়া কামত। আপোনালোকে বাঁহ বেত ওলাই আনিছোঁ। আনিছোঁ।
হয় আচলতে এনেধৰণে নিজে নিজে তেওঁলোকে বাঁহ বেত আনিছে আৰু বাঁহ বেত আনি এনেধৰণে খহনীয়া প্ৰতিৰোধত নামি পৰিছে কাৰণ তেওঁলোকৰ যি কৃষিভূমি সেই কৃষিভূমি এটা বিঘাই বিঘাই দৈনিক সোৱণশিৰি নদীৰ বুকুত জাহ গৈছে ফলত এই অঞ্চলৰ লোকসকলে TMPK সংগঠনৰ মিচিং জাতীয় সংগঠনৰ সদস্যসকল ওলাই আহিছে আৰু ওলাই আহি এনেধৰণে তেওঁলোকে হাতে কামে লাগিছে হাতে কামে লাগি খহনীয়া প্ৰতিৰোধত নামি পৰিছে এয়া মুখ্যমন্ত্ৰী সমষ্টিৰ দৃশ্য মই দেখুৱাইছোঁ প্ৰাগ নিজৰ দৰ্শকসকলক এনেধৰণে এতিয়া বাহেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া প্ৰাগ নিজৰ দৰ্শকসকলক এনেধৰণে এতিয়া মাজুলীৰ নামনি মাজুলী মিছামৰা গাঁৱত খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ফলত এই অঞ্চলটোৰ লোকসকলে ওলাই আহি নিজে খহনীয়া প্ৰতিৰোধত নামি পৰিছে মুখ্যমন্ত্ৰী সমষ্টিৰ বাহিৰে এনেধৰণে এতিয়া খহনীয়া প্ৰতিৰোধত নিজে নামিব লগা হৈছে গতিকে প্ৰাগ নিজৰ জৰিয়তে এইসকল মিছামৰাবাসীয়ে এই অঞ্চলবাসীয়ে তেওঁলোকে মাজুলী জিলা প্ৰশাসনৰ ওচৰত অচিৰে আচলতে খহনীয়া প্ৰতিৰোধৰ কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছে